Hey guys, good morning. আৰু ইয়াৰ ৰাতিপুৱা দাদাৰ ৰুমৰ পৰাই গা চা ধুই মেলি মই মিউচলি অকণ খাই লৈছোঁ কাৰণ কি ৰাতিপুৱাই আমাৰ আছে ট্ৰেইন। চ' সেইটো কাৰণে সেইফালে কেবো বুক কৰিলে। কেব আহি পেলাই আমি লাগেজখিনি ধুনীয়াকৈ ভৰাই এতিয়া গৈ আছোঁ ৰেলৱে ষ্টেচনত। আমি ট্ৰেইনৰ দ্বাৰা যাম আৰু এইফালে আমি পাই গ'লোঁ গুৱাহাটী ৰেলৱে ষ্টেচন। মই যেতিয়া ভইচ অভাৰ কৰি আছোঁ মোৰ মাতটো অলপমান ভাঙি আছে, মানে চৰ্দি লাগিছে ইয়াতে আহি পেলাই। চ' এইফালে এয়া ৰেলৱে ষ্টেচনৰ ভিউটো অলপ দেখাই দিছোঁ। তাৰপিছত আমাৰ অকণমান টাইম আছিল কাৰণে আমি ৱেইটিং ৰুমতে অকণমান বহিলোঁ ট্ৰেইন আহালে। দেন আমি ট্ৰেইনত ব'ৰ্ড কৰিলোঁ আৰু ছিট নাম্বাৰ ধুনীয়াকৈ বিচাৰি নিজৰ ছিটত বহি গ'লোঁ। আৰু এইফালে আহি গ'ল আমাৰ ব্ৰেকফাষ্ট। তো আপোনালোকে চাগে এইটো চাই গম পাইছে যে আমি ক'ত গৈ আছোঁ। আমি গৈ আছোঁ দিল্লীলৈ ৰাজধানী ট্ৰেইনত। চ' এইফালে এনেকৈ মিল্ক পাউডাৰ কোনে কোনে খাই কমেণ্ট কৰিবচোন দেই। আৰু এইফালে মই অলপমান শুই লৈছোঁ এতিয়া চাহ তাহ খাই পেলাই। এয়া তলত মা আৰু দাদাই নিউজ পেপাৰ পঢ়ি আছে। চ' এইফালে আহি গ'ল আমাৰ ব্ৰেকফাষ্টটো। চ' এনেকেই আৰু দেখাই থাকিম আপোনালোকক, চাই থাকিব। চ' আজিৰ কাৰণে বাই বাই।